Hello guys, so I মই মিৰ্চি ৰাইজিং ষ্টাৰ নৰ্থ ইষ্ট এডিশ্যন যে আমাৰ পোনপ্ৰথমৰ বাবে আমি গুৱাহাটীত অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ মূলতে আছে 40 আণ্ডাৰ 40 বাৰু এই 40 আণ্ডাৰ 40 বুলি কোৱাৰ লগে লগে এগৰাকী এৱাৰ্ডী আছে আমাৰ সৈতে সেয়া হ'ল আশা হাই আশা কি খবৰ তোমাৰ নমস্কাৰ মোৰ ভালেই আপোনাৰ কেনেকুৱা মোৰো বিৰাট ভাল আৰু যেহেতু মিৰ্চি ৰাইজিং ষ্টাৰ আজি তুমি এগৰাকী এৱাৰ্ডী হয় তুমি সন্মান লাভ কৰিছা সব হয় কেনে অনুভৱ হয় আচলতে এনে ধৰণৰ বটাই মোক আৰু বহুতো উৎসাহিত কৰে যাতে মই আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ সংগীতৰ জগতখনত আৰু বহুত অনুপ্ৰাণিত কৰে মোৰ খুবেই ভাল লাগে আচলতে এনেকুৱা বটা পাই সো তাৰ লগে লগে তুমি এতিয়া বৰ্তমান ক্লাছ 8ত পঢ়ি আছা আৰু আচলতে মই 6ত থাকিব লাগিছিলে কিন্তু মোক দুটা ক্লাছ মোৰ স্কুলে প্ৰমোশ্যন দিছে ডাবল প্ৰমোশ্যন ওৱাও প্ৰমোশ্যন ডাবল প্ৰমোশ্যন এতিয়া প্ৰমোশ্যন ইমান কম বয়সতে কিয় বাৰু আচলতে মই সংগীতৰ জগততো ভাল বুলি কয় স্কুলে আৰু পঢ়াটো ভাল বুলি কয় সেয়েহে দুটা ক্লাছ অ'কে চ' তোমাৰ এতিয়া লাইফৰ এইম কি আচলতে মোৰ এজন খুবেই ভাল গায়ক আৰু বাদ্যযন্ত্ৰী শিল্পী হোৱাৰ মন আচ্ছা বৰ্তমান তুমি সংগীতৰ লগত জড়িত বাৰু মানে পঢ়িও আছা প্লাছ সংগীত প্ৰেক্টিছো কৰি আছা বাদ্যযন্ত্ৰৰ কথা যিহেতু ক'লা শিকি আছা নে প্লে' কৰা নেকি হয় মই হাৰমনিয়াম তাবলা গীটাৰ ইউকুলেলে কীবৰ্ড এইসমূহ বজাবলৈ চেষ্টা কৰোঁ আৰু আছে কিবা কিবি শিকি থোৱা আছে চ' আজিৰ সন্ধিয়াটো সুন্দৰ হৈ উঠক আৰু তুমি যেতিয়া এৱাৰ্ড ল'বা তেতিয়া আৰু কি ক'বা ভাবিছানে ভাবিম আৰু তাতে উঠি গৈয়ে যেতিয়া সেইমতেহে ভাবা যাব